Welcome to my channel Aradhya Tutorial. Please like, share and subscribe my channel. নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি বিষয় পৃষ্ঠকালি আৰু আয়তন সারফেস এরিয়া এন্ড ভলিউম সর্বপ্রথমে আমি পৃষ্ঠকালি আৰু আয়তন কি এই বিষয়ে আমি জানিব লাগিব এটা বস্তুৰ পৃষ্ঠকালি হৈছে এই বস্তুটোৱে কিমান ঠাই আগুৰি আছে বা কিমান কালি হি আগুৰি আছে তাকে আমি কি বুলি কওঁ এই বস্তুটোৰ পৃষ্ঠকালি বুলি কওঁ ঠিক সেইদৰে আয়তন মানে হৈছে কি এই বস্তুটোৰ ক্ষমতা ধাৰণ ক্ষমতা কিমান হেতুকে আমি কি বুলি কওঁ ভলিউম বুলি বা আয়তন বুলি কওঁ the surface area refers to the region or area covered by object in case of volume the capacity of the object when the interior is empty that is the volume of that object ঠিক আছে এতিয়া এটো এটা আমি ছবি দেখিছো এটো এটা আকৃতি দেখিছো এটো কি বুলি কয় আয়তীয় ঘনক বুলি কয় আয়তীয় ঘনক বুলি কয় বা ইয়াক কি বুলি কয় ইংৰাজীত কিউবয়েড বুলি কয় ঠিক আছে এটো এটা কি ত্ৰিমাত্ৰিক এটা আকৃতি যত কি হয় ছটা ৰেক্টেঙ্গল ছটা আয়তন কি কৰা আয়ত ক্ষেত্ৰ কি কৰা হয় ইয়াক এনে ধৰণে সজোৱা হয় যাতে ইয়াৰ কোণবিলাক কি হয় 90 ডিগ্ৰী হয় এটুকে কি বুলি কয় আয়তীয় ঘনক বুলি কোৱা হয় cuboid is a 3D shape in which 6 rectangles are placed at right angles ঠিক আছে এটো বুজি পাইছা ওকে এতিয়া এটো এটা কিউবয়েডৰ ক্ষেত্ৰত কি হয় আয়তীয় ঘনকটোৰ ক্ষেত্ৰত কি হয় আমি এই কথাটো আগতে পঢ়ি আহিছো এটো কি ইয়াৰ কাষ থাকে ইয়াৰ তল থাকে আৰু কি থাকে ইয়াৰ শীৰ্ষবিন্দু থাকে ঠিক আছে আয়তীয় ঘনক এটাৰ কি হয় 12টা কাষ থাকে 6খন তল থাকে আৰু 8টা শীৰ্ষবিন্দু থাকে in case of cuboid there are 12 edges 6 faces and 8 vertices ঠিক আছে এইটা কথা তোমালোকে আগতে পঢ়িছা আগৰ শ্ৰেণী বিলাকত পঢ়ি আহিছা ঠিক আছে এতিয়া এই যেটো আয়তীয় ঘনক আছে সেই আয়তীয় ঘনকটোৰ আমি পৃষ্ঠকালি কেনেকৈ নিৰ্ণয় কৰিম এই কথাটোৰ ওপৰত আমি কি কৰিম আলোচনা কৰিম এটা কি হয় এই যেটো ৰাখি আছে এনেকুৱা যেটো দীঘল ৰাখি আছে হেতুক আমি কি বুলি কওঁ দৈৰ্ঘ্য বুলি কওঁ আৰু ইয়াক কি হয় এল আখৰে ডিনোট কৰা হয় এল আখৰে বুজোৱা হয় ঠিক সেইদৰে এই অংশটোক প্ৰস্থ বুলি কয় আৰু এই অংশটোক কি বুলি কয় উচ্চতা বুলি কয় মানে ইয়াত কি হৈছে দৈৰ্ঘ্য that is length that will be equal to L আৰু যেটো প্ৰস্থটোক B ৰে চিহ্নিত কৰা হয় it is denoted by B and height যেটো উচ্চতাটো কি হয় H ৰে চিহ্নিত কৰা হয় length is denoted by L breadth is denoted by B and height is denoted by H ঠিক আছে এতিয়া আমি কি উলিয়াম পৃষ্ঠকালি মুঠ পৃষ্ঠকালি দেই পৃষ্ঠকালি বুলি কোৱা হয় মুঠ পৃষ্ঠকালি বুলি কোৱা হয় ঠিক আছে বাইটোক ইংৰাজীত কি বুলি কয় টোটাল সারফেস এরিয়া ঠিক আছে বা শর্টকে এটো কি কয় TSA ঠিক আছে এতিয়া কি হৈছে আমাৰ 6খন তল আছে ঠিক আছে এই আয়তীয় ঘনকটোৰ ক্ষেত্ৰত কি হৈছে 6খন তল আছে এই 6খন তল কি হৈছে এখন তলৰ তলখন ওপৰত এখন আছে ঠিক এদৰে এই সাইডত দুখন আছে পিছৰ ফালে এখন আছে আৰু সন্মুখৰ ফালে এখন আছে তেতিয়া হলে সেই 6খন তলৰ যদি আমি কি কৰো হিহতৰ কালিবিলাক আমি একেলগে যদি যোগ কৰো তেতিয়া হলে আমি এই আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি লাভ কৰিম we have to add the area of all 6 faces of this cuboid then we will get the total surface area of the cuboid ঠিক আছে এতিয়া হলে এই যেটো তল আছে এটো আমি L ৰে চিহ্নিত কৰিব পাৰো এটো ঠিক এদৰে B ঠিক এদৰে এটো L এটো হল H
এইটো হ'ল h, এইটো হ'ল b, এইটো হ'ল l, তেনেকুৱা ধৰণৰ। ঠিক আছে, এই তলখনৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে কি হ'ব, l ইনটু b হ'ব। ইয়াৰ যিটো কালি হ'ব সেইটো কি হ'ব, l ইনটু b। ঠিক সেইদৰে প্লাছ, ঠিক সেইদৰে ওপৰখনটোৰ ক্ষেত্ৰত একে l ইনটু b। ছাইডৰ খনৰ ক্ষেত্ৰত কি হ'ব, b ইনটু h, ঠিক সেইদৰে এখনো b ইনটু h, b ইনটু h, b ইনটু h। ঠিক সেইদৰে এই যিখন সন্মুখৰখন আছে, সন্মুখৰখন কি হ'ব, h ইনটু l। ঠিক সেইদৰে যিখন পিছফালে আছে পিছৰখনো কি হ'ব, h ইনটু l। তেতিয়াহ'লে এইটো কি হ'বগৈ, দুখন এনেকুৱা পালোঁ, 2 হ'ল, এফালে কি হ'ল 2bh হ'ল, এইটো কি হ'ল 2hl হ'ল। তেতিয়াহ'লে যদি মই 2টো কি কৰোঁ কমন লওঁ, এইটো হ'ব l প্লাছ b, lb, bh, hl। okay, এটা কি হ'ল, the total surface area of the cuboid is this one, 2 whole into lb plus bh plus hl। ইয়াত আৰু এটা কথা কৈ থৈ যাওঁ, একক যিটো আমি লওঁ, যিটো ইউনিট লওঁ, সেই ইউনিটটো আমি কি কৰোঁ, যদি সেন্টিমিটাৰত থাকে তেতিয়াহ'লে সেন্টিমিটাৰ স্কয়াৰ, যদি মিটাৰত থাকে মিটাৰ স্কয়াৰ, বা বৰ্গ সেন্টিমিটাৰ বা বৰ্গ মিটাৰ বুলি কোৱা হয়। ঠিক আছে, মনত থাকিবনে? ঠিক আছে। এতিয়া ইয়াত আমি আৰু এটা বস্তু আহিব, হেতুক কয় পাৰ্শ্বীয় পৃষ্ঠকালি। কি বুলি কোৱা হয়, পাৰ্শ্বীয় পৃষ্ঠকালি। পাৰ্শ্বীয় পৃষ্ঠকালি। এটোক ইংৰাজীত কোৱা হয় লেটাৰেল সারফেস এরিয়া। ঠিক আছে, লেটাৰেল সারফেস এরিয়া। এতিয়া মই এটা কথা ক'ব খুজিছোঁ, লেটাৰেল সারফেস এরিয়া বা পাৰ্শ্বীয় পৃষ্ঠকালি মানে কি। এতিয়া কি কৰোঁ, এই কিউবইডটোৰ ক্ষেত্ৰত বা আয়তঘনকটোৰ ক্ষেত্ৰত যদি আমি তলৰ তলখন আৰু ওপৰৰ তলখন যদি আমি বাদ দিওঁ, আমি বাকি এই থাকি যোৱা চাৰিখন তলৰ যদি আমি কি উলিয়াওঁ, পৃষ্ঠকালি উলিয়াওঁ, তেনে স্থলত হেতুক কি বুলি কয়, পাৰ্শ্বীয় পৃষ্ঠকালি বুলি কয়। ঠিক আছে, out of the 6 faces of a cuboid we only find the area of 4 faces, leaving the top and the bottom faces. In such cases the area of these 4 faces is called the lateral surface area. ঠিক আছে, তেতিয়া হলে আমি এই দুটা সারফেস যদি বাদ দি দিওঁ, মানে এইটো LB টো যদি বাদ দি দিওঁ, তেতিয়া হলে কি হ'ব, 2LB টো বাদ দিলে কি হ'ব, 2BH আৰু 2HL থাকিব। মানে এইটো হ'ব 2L plus B বা B plus H into L। এইটো হৈ গ'ল কি, পাৰ্শ্বীয় পৃষ্ঠকালি। ঠিক আছে, 2BH plus 2HL বা এইটো মই এনেকৈ যদি দুইটো কমন উলিয়াই দিওঁ, এইটো হ'ব L plus B whole into H, that is the lateral surface area of the cuboid। ঠিক আছে, এটা নেক্সট আহিম ভলিউম। নেক্সট আহিম কি, ভলিউম, আয়তন। এটা আয়তঘনকৰ আয়তন কি হয়, ভলিউম বুলি কয়। the volume for the cuboid that will be equal to দৈৰ্ঘ্য পূৰণ প্ৰস্থ পূৰণ উচ্চতা, length into breadth into height। length to L ৰে বুজায়, breadth to B ৰে বুজায়, আৰু h to height to h ৰে বুজায়। ঠিক আছে, that is the volume of the cuboid। হলে এটোকে কি বুলি কয়, ভলিউম অফ দি কিউবইড বুলি কোৱা হয়। তেতিয়া হলে এই পাৰ্শ্বীয়, মই আৰু এটা কথা ক'বলৈ থাকি গৈছিলে, পাৰ্শ্বীয় পৃষ্ঠকালিৰ ক্ষেত্ৰত কি হ'ব, যিটো একক লোৱা হয় সেই এককটো কিহত লোৱা হয়, বৰ্গ সেন্টিমিটাৰ বা বৰ্গ মিটাৰত। ঠিক আছে,
বা সেন্টিমিটাৰ স্কোয়াৰ বা মিটাৰ স্কোয়াৰ ঠিক আছে ঠিক সেইদৰে আয়তনৰ ক্ষেত্ৰত যেটো একক লোৱা হয় হেতু কি হয় যদি সেন্টিমিটাৰত থাকে ৰাখিগিটা তেতিয়া হলে সেন্টিমিটাৰ কিউব বা মিটাৰত থাকিলে মিটাৰ কিউব মানে ঘন একক মনত থাকিবনে ঘন একক মানে ঘন সেন্টিমিটাৰ বুলি কম বা ঘন মিটাৰ বুলি কম ঠিক আছে এটো হলকে ক্লিয়াৰ হল the unit for the total surface area that is centimeter square or meter square if the magnitude in centimeter then that will the unit for the total surface area is centimeter square or in meter then that is meter square similarly for the lateral surface area the unit will be centimeter square or meter square but in case of volume the unit will be centimeter cube or meter cube cubic unit okay ঠিক আছে নেক্সট আকৃতিটো হৈছে এটোৰ ক্ষেত্ৰত কি হৈছে গুটেই কিটা ৰাখি দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা সমান ইটোৰ লগত ইটো সমান এনেকুৱা ধৰণৰ যিবিলাক আকৃতি আছে হেবিলাকক কি বুলি কয় ঘনক বুলি কোৱা হয় the solid shape in which all magnitude that is length breadth and height all are equal to each other then such kind of structure is called the cube কি বুলি কোৱা হয় কিউব বুলি কয় বা কি বুলি কয় ঘনক বুলি কোৱা হয় বা আমি এনেকেও ক'ব পাৰো যিবিলাক আয়তীয় ঘনকৰ ক্ষেত্ৰত কি হয় গুটেই কিখন তল কি হয় গুটেই ছখন তল কি হয় স্কয়াৰ শেপৰ হয় বৰ্গ আকৃতি হয় তেনেস্থলত সেই আকৃতিটো কি বুলি কয় ঘনক বুলি কয় a cuboid that uses all square faces is a cube ঠিক আছে এতিয়া ইয়াত কি হয় যেটো আমি দৈৰ্ঘ্য থাকিব হেতুকো আমি a বুলি কম যেটো প্ৰস্থ থাকিব হেতুকো আমি a বুলি কম আৰু যেটো উচ্চতা থাকিব হেতুকো আমি a বুলি কম মানে দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতাৰ মান কি হয় সমান সমান হয় ঠিক আছে তেতিয়া হলে ইয়াৰ যেটো পৃষ্ঠকালি আছে ইয়াৰ যেটো পৃষ্ঠকালি মুঠ পৃষ্ঠকালি total surface area that will be equal to কি হয় আমি কিউবয়ডৰ ক্ষেত্ৰত বা আয়তীয় ঘনকৰ ক্ষেত্ৰত কি পাইছিলো 2 whole into lb plus bh plus hl ইয়াত কি হৈছে দৈৰ্ঘ্য সমান প্ৰস্থ সমান উচ্চতা এটো কাৰ সমান a সমান বুলি কৈছে ঠিক আছে here l b and h is equal to a all are equal ঠিক আছে এতিয়া কি হৈছে কিউবয়ডৰ ক্ষেত্ৰত আমি আয়তীয় ঘনকৰ ক্ষেত্ৰত এটো পাইছিলো তেতিয়া হলে দৈৰ্ঘ্য প্ৰস্থ সকলো বিলাক যদি একে হয় তেতিয়া হলে এটো কি হ'ব l ৰ জাগাত a বহিব b জাগাত a বহিব ঠিক হেদৰে b জাগাত a বহিলে h ৰ জাগাত a বহিলে h ৰ জাগাত a l ৰ জাগাত a তেতিয়া হলে এটো হল 2a square plus a square plus a square এটো হল কিমান 2 into 3a square এটো হল 6a square তেতিয়া হলে কি হল that is the total surface area of a cube that is 6a square okay ইয়াৰ এককটো কি হ'ব আগৰটো নিচিনা একে ঘন আয়তীয় ঘনকৰ ক্ষেত্ৰত নিচিনা একে এটো কি হ'ব বৰ্গ সেন্টিমিটাৰ বা বৰ্গ মিটাৰ okay the unit for this that is centimeter square or meter square ঠিক আছে এতিয়া আমি নেক্সট স্টেপটো যাম নেক্সট স্টেপটো কি পাৰ্শ্বীয় পৃষ্ঠকালি পাৰ্শ্বীয় পৃষ্ঠকালি এটা কি বুলি কয় lateral surface area ঠিক আছে এটা কি হয় আয়তীয় ঘনকৰ ক্ষেত্ৰত কি হৈছিল পাৰ্শ্বীয় পৃষ্ঠকালিটো আছিল 2l plus b
h ঠিক আছে এতিয়া কি হৈছে এটোৰ ক্ষেত্ৰত কি হ'ব l ৰ মান a b মানো a h ৰ মানো a তেতিয়া হলে এটো হ'ব 2 into এটো a লগ লাগি 2a হল into a এটো কিমান হ'ব 4a স্কয়াৰ ইয়াৰ একক কি হ'ব বৰ্গ সেন্টিমিটাৰ বা বৰ্গ মিটাৰ ঠিক আছে মানে কি হয় the lateral surface area for the cube that is 4a square okay the unit for this that is centimeter square or meter square ঠিক আছে next step to হৈছে volume next step to হৈছে আয়তন volume বুলি কয় ঠিক আছে it is called as volume for the cube আমি কিউবয়ডৰ কাৰণে বা আয়তঘনকৰ কাৰণে পাইছিলো l into b into h ঠিক আছে in case of cube l is equal to a b is also equal to a and h is also equal to a that's why it is a cube okay এতিয়া কিউবৰ কাৰণে কি হৈছে l ৰ মানো a b মানো a h ৰ মানো a এটো কি হল a কিউব হল তাহলে ইয়াৰ এককটো কি হয় ঘন সেন্টিমিটাৰ বা ঘন মিটাৰ the unit for this that is centimeter cube or meter cube that's all আজিলে ইমানে বাকি থাকি যোৱা বিলাক আমি পিছৰ গিটা ভিতৰত ডিসকাস কৰিম আৰু কিবা ডাউট থাকিলে বা কিবা সুধিব লগিয়া থাকিলে কমেন্ট সেকশনত কমেন্ট কৰি জনাও ধন্যবাদ